মই তোক দি আছো দৌৰ ফটো দোকান চুৰি হোৱা বাইক এখন উদ্ধাৰ হৈছে। ঘটনাটো কেনেকুৱা ধৰণৰ? ঘটনাটো এনেকুৱা হৈছে, ৰাতিপুৱা 5 বজাত ইয়াতে কাৰিকৰ দুজন থকা বুলি কৈছিলে, মালিগাঁৱৰ কাৰিকৰ। এই নাম দুজন মই সঠিককৈ ভালকৈ নাজানিম। মুকুট কলিতা ডক্টৰ হয়, তেওঁ ঘৰতে মানে কাৰিকৰ হিচাপত আহিছিলে। কিন্তু মালিগাঁৱৰ এখন মানে চুৰি বাইক এখন 5891 এখন গাড়ীখন লৈ আহিছিলে। লৈ আহি ইয়াতে চুৰি কাৰ্যৰ GPS কেমেৰা আছিলে বুলি কৈছিলে। GPSৰ চুৰিটি তেনেকৈ গম পালে ইয়াতে বাইক এখন আছে। এতিয়া আমি VDPৰ পৰাই হয়, VDPৰ সদায় ইয়াতে ডিউটি দি থাকোঁ। ডিউটি দিওঁতে আমি অলপ কথাটো গম পাই গ'লোঁ। তাত মালিগাঁৱৰ মানুহজনো আহিলে, আহি পেলাই এতিয়া পলাশবাৰী আৰু মিৰ্জা থানাৰ পৰা এই দুটা পাৰ্টি লগ লাগি বাইকখন উঠাই লৈ গৈছে। আজি মানুহজনো ধৰি লৈ গৈছে। মানুহজনৰ নামটো জানিব পৰা হোৱা নাই। মানুহজনৰ নাম দুজন মই কিবা নাম বুলি কৈছিলে, সঠিককৈ নাজানিম আৰু। আপোনাৰ চুৰি হোৱা পালচাৰখন কেনেকৈ পালে? গাড়ীখন GPS লগোৱা আছে। GPS চাই মই ইয়াতে আহি পাইছোঁ। কেতিয়া পাইছে? তোমাৰ ঘৰ ক'ত? এনে মোৰ ঘৰ এনে নৰ্মেল অৰিজিনেল ঘৰ হৈছে তেজপুৰ। তেজপুৰত? মই ইয়াতে কামাখ্যা কলনীত থাকোঁ। ক'ৰ পৰা গাড়ীখন চুৰি হৈছিল? গাড়ীখন মোৰ কামাখ্যা কলনী। কামাখ্যা কিমান দিন হ'ল চুৰ হ'ব? আজি ৰাতিপুৱাই চুৰ হৈছে। ৰাতিপুৱাই চুৰ হৈছে। ক'ত ইনফৰ্ম কৰিছিলা পুলিচক? মই জালুকবাৰী থানাত ইনফৰ্ম কৰিছিলোঁ। এইটো তুমি উলিয়ালে নে এইটো আৰক্ষী বিভাগে উলিয়াইছিলে? আৰক্ষী বিভাগে ওলাইছে। আমি কমপ্লেইন কৰিছোঁ। কমপ্লেইন কৰাৰ পিছত আৰক্ষী বিভাগে হেল্প কৰি ওলাইছে। গাড়ীখন ক'ত পালা এতিয়া? গাড়ীখন এইটো ঘৰত আছিলে। চুৰ দুজন ক'ৰ? চুৰ দুখনত লৈ গৈছে। জালুকবাৰী থানাৰ পৰা আহিছিলে, তেখেতক লৈ গৈছে। গাড়ী কৰি ধৰি লৈ গৈছে। চুৰ দুজন ক'ত থাকে? এনে ইয়াত কি কৰে? এনেইতো গম পালোঁ কামাখ্যা কলনীত পাণ্ডু কলেজ গেটত থাকে। হয়, সেইটো গম নাপাওঁ আৰু। তোমাৰ নাম কি? মোৰ নাম অভিজিত বাথা। ঘৰ? মোৰ ঘৰ কামাখ্যা কলনী।